নগাঁও টাউন জাতীয় বিদ্যালয়ৰ ছাত্ৰী তথা চকিটো ভাজিপাৰ নাছিৰ হুছেইনৰ সুসন্তান তানাজুল চুলতানে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬টা বিষয়তে লেটাৰ নম্বৰসহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তানাজুৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে বাণিজ্যিক বিভাগত পঢ়া-শুনা কৰাৰ মন তানাজুল চুলতানৰ। তানাজুৰ সাফল্যত শিক্ষাগুৰুসকলেও উৎফুল্লিত হৈ পৰিছে। মই নগাঁও টাউন জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰী হয়। মই ডিষ্টিংশ্যন গৈছোঁ SSLC এক্সামত। ৬টাতে লেটাৰ লৈছোঁ। মোৰ পাৰ্চেণ্টেজ 87.3। তুমি পঢ়া-শুনা কেনেকৈ কৰিছিলা? মই কৰিছিলোঁ 15 ঘণ্টা 16 ঘণ্টা পঢ়িছিলোঁ আৰু টোপনি ক্ষতি হৈছিল অলপ, বাট অলপ কষ্ট কৰিছিলোঁ, ফল পাইছোঁ। ভাল লাগিছে আজি অনুভৱটো। আগলৈ কি হ'বা তুমি? আগলৈ চিন্তা কৰা নাই, এতিয়া চাওঁ। কি পঢ়িবা আগলৈ? আগলৈ ভাবা নাই, কমাৰ্চ ল'ম বুলি ভাবিছোঁ। নমস্কাৰ, মই মোৰ ছোৱালী তানা চুলতানৰ মাক হয়। তাই বহুত কষ্ট কৰিছে, কষ্টৰ ফল আমি পাইছোঁ। আমি যি আশা কৰিছোঁ তাই আশা পূৰণ কৰিছে। তাই বহুত কষ্ট কৰিছে, 15-16 ঘণ্টা পঢ়িছে। শুব দিলেও শুবলৈ মন নকৰে, খাব ল'লেও পঢ়ি থাকিলে তাই পঢ়াৰ প্ৰতি বেছি ধাউতি। তাই যেনেকুৱা কষ্ট কৰিছে তেনেকৈয়ে ফল পাইছে। তাৰ উপৰিও তাইৰ স্কুলখনৰ ছাৰ বাইদেউ লগতে আমিও কৰিছোঁ। বৰমায়েক আছে, বৰমায়েকহঁত আছে, দাদায়েক দাদীয়েক আছে, আইতা নানা চবেই তাইৰ লগত বহুত আশা আছিল, পূৰণ কৰিছে। চবেই কষ্ট কৰিছে তাইৰ লগত। তাই আজি আমাৰ আশা পূৰণ কৰিছে। এইখিনি কৈয়ে মই